শিৱসাগৰ ভটিয়াপাৰত অৱস্থিত ONGCৰ RDS 147 নম্বৰৰ যিটো ৰিগ আছিলে সেই ৰিগত কালি দুপৰীয়া প্ৰায় 12:30 বজাত এটা প্ৰচণ্ড বিস্ফোৰণ হয় আৰু তাৰ পিছতে অনিয়ন্ত্ৰিতভাৱে অত্যাধিক পৰিমাণে অহৰহ গেছ নিৰ্গমন হৈ আছে যাৰ ফলত সেই বৰ্তমানেও সেই গেছ নিৰ্গমনৰ পৰিমাণ যথেষ্ট বৃদ্ধি পাইছে কালি যি ধৰণৰ শব্দ হৈ আছিলে গেছ নিৰ্গমন কালি তাতোতকৈ বৰ্তমান অধিক প্ৰচণ্ড শব্দৰে অধিক বেগত বৰ্তমান গেছ নিৰ্গমন হৈ আছে যাৰ বাবে আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ আৰু কালি সন্ধিয়াই সেই স্থানৰ পৰা যে ৰিগৰ সমীপৱৰ্তী যিবিলাক এলেকা আছিলে তাৰ বহু সংখ্যক পৰিয়ালক আশ্ৰয় শিবিৰলৈ স্থানান্তৰিত কৰা হয় মই বৰ্তমান সেই আশ্ৰয় শিবিৰত ভাটি বনগাঁও হাইস্কুলত তেওঁলোকক থাকিবলৈ দিয়া হয় প্ৰায় 25টা পৰিয়ালক মই তেওঁলোকৰ ভাষ্য ল'ম বৰ্তমান বহুকেইটা পৰিয়াল কাহিলিপুৱাতে উঠি কামলৈ ওলাই গৈছে কিন্তু এতিয়াও আছে 2-1 পৰিয়াল বাইদেউ আপুনি ক'ৰ পৰা আহিছে মই ৰূপহীমং ভটিয়াৰ পৰা হয় কেনে ধৰণৰ কটাই ৰাতিটো আমি কুকলমে কটালো মানে কি বুলি কৈ লৈ অনা হয় ইয়ালৈ নিৰাপদ নহয় বুলি ক'লে জীৱনত নিৰাপদ নহয় বিপদ শংকা আছে সেইকাৰণে মোক লৈ আহিলে গাড়ী দি আপোনালোকৰ পৰিয়ালত কেইজন আহিছে আমাৰ দুজন আহিছে আৰু কোন আছে মা আৰু মই আহিছে হয় আৰু ইয়াত কেনেকুৱা কোন কিমান আহিছিলে টোটেল 25 জন মান মানুহ আহিছিলে 25টা মান পৰিয়াল ইয়াত চব সুবিধা দিছে খোৱা বোৱা পানী ৰাতি খালি মেডিকেল নাই হোৱা আমি জানালৈকে ক্লজ হৈছে বুলি গম পোৱা নাই আপোনালোকৰ লগতে মেডিকেল ফ্ৰী দিছে কি বুলি লৈ অনা হয় না গেছৰ পৰা আশংকাটো বৃদ্ধি হোৱা চান্স আছে নিৰাপদ নহয় বুলি কৈ লৈ আহিছিলে আকৌ কেতিয়া নিব কিবা কৈছে নেকি নাই কোৱা এতিয়াওতো ওলাই আছে গেছ এতিয়া ওলাই আছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ